Hello my dear friends, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত সাধাৰণ বিজ্ঞানৰ কিছু প্ৰশ্ন উত্তৰ মাল্টিপল চইচ কোৱেশ্চন আলোচনা কৰি লৈছো আৰু এই প্ৰশ্নসমূহ ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিস এক্সামিনেশন বা এপিডিসিএল বা অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। সম্পূৰ্ণকৈ ভিডিঅ'টি চাব নিশ্চয়কৈ ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব। আহকচোন বাৰু আজিৰ প্ৰশ্ন উত্তৰসমূহ জানি লওঁ। প্ৰথম প্ৰশ্নটি আছে দ্য ফাৰ্ষ্ট ক্লোনড এনিমেল ডলি ওয়াজ এ বিশ্বৰ যিটো প্ৰথম ক্লোনড প্ৰাণী আছিল হে আছিল ডলি। এয়া কি আছিল আসলতে এটা ৰেবিট ক্যামেল শিপ এন্ড পিগ আমি সকলো জানো যে এই যেটো ডলি নামৰ যেটো ক্লোন প্ৰাণী আছিল এয়া আছিল এটা ভেড়া পোৱালি গতি অপশন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ the first cloned animal dolly was a sheep গতি অপশন পালো দ্বিতীয় প্ৰশ্ন who discovered the laws of motion নিম্নলিখিত কোনজন বিজ্ঞানী গতিসূত্ৰ আৱিষ্কাৰ কৰিছে ইয়াত বিকল্প দিয়া আছে স্যার আইজাক নিউটন আলবার্ট আইনস্টাইন থমাস আলভা এডিসন কোপারনিকাস গতিসূত্ৰ লজ অফ মোশন আমি নিশ্চয় জানো স্যার আইজাক নিউটন তেখেতে গতিসূত্ৰ আৱিষ্কাৰ কৰিছে আমি নিশ্চয় হে আপেল হৰি পৰা যেটো ঘটনাটো আমি নিশ্চয় সকলে কানেক্ট কৰিব পাৰিছো গতিকে আমাৰ এই প্ৰশ্নৰ কাৰণে লজ অফ মোশনৰ লগত স্যার আইজাক নিউটন জড়িত Question number 3 Severe deficiency of vitamin D results in মাত্ৰাধিক ভিটামিন ডি ৰ অভাৱৰ ফলত কি বেমাৰ হ'ব পাৰে এটা ফলত হ'ব লাগিছে ইয়াৰ বিকল্প দি আছে ৰিকেটস নাইট ব্লাইণ্ডনেছ ভেৰি আৰু স্কাৰ্বি ইয়াৰ নাইট ব্লাইণ্ডনেছ ভিটামিন এ ৰ কাৰণে হয় ভেৰি ভিটামিন বি ৰ কাৰণে হয় স্কাৰ্বি হৈছে ভিটামিন সি ৰ কাৰণে হয় গতি আমাৰ ইয়াতে প্ৰশ্ন দিছে ভিটামিন ডি ৰ অভাৱৰ কাৰণে কি হয় গতি অপচন হ'ব ৰিকেট আৰু এই বাকি কেইটা প্ৰশ্ন বহুত দৰকাৰী হয় আপোনালোকে কাইন্ডলি নোট ডাউন কৰি লব অপচন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 3 পৰৱৰ্তী প্ৰশ্ন the lifespan of red blood cells RBC is লোহিত ৰক্তকণিকা red blood cells ইয়াক আমি অসমীয়াত লোহিত ৰক্তকণিকা বুলি কওঁ ইয়াৰ জীৱনকাল কিমান ইয়াত বিকল্প দি আছে 100 days 120 days 110 days 130 days ইয়াৰ শুদ্ধ উত্তৰ হৈছে 120 days লোহিত ৰক্তকণিকা ইয়াৰ জীৱনকাল হৈছে 120 দিন 120 days পৰৱৰ্তী প্ৰশ্ন the smallest form of bacteria is known as ব্যাকটেৰিয়াৰ আটাইতকৈ ক্ষুদ্ৰতম আকাৰক কি বুলি যায় আটাইতকৈ হ'ব লাগিছিল এতে ইয়াৰ বিকল্প দি আছে বেচিলি কোকি ভিব্ৰিও এণ্ড স্পিৰিলা ইয়াৰ শুদ্ধ উত্তৰ হ'ব ব্যাকটেৰিয়াৰ আটাইতকৈ ক্ষুদ্ৰতম অংশটোক আমি কোকি বুলি জানো Option B আমাৰ কাৰণে শুদ্ধ উত্তৰ Question number 6 This type of mirror is used by the dentist to see the larger image of patient's teeth দন্ত চিকিৎসকে ৰোগীৰ দাঁত ডাঙৰকৈ চাবলৈ কোন ধৰণৰ দাপন ব্যৱহাৰ কৰে ইয়াত বিকল্প দি আছে কনকেভ মিৰৰ কনভেক্স মিৰৰ প্লেন মিৰৰ অল অফ দ্য এবভ ইয়াত শুদ্ধ উত্তৰ হ'ব কনকেভ মিৰৰ অবতল দাপন কনকেভ হলে অবতল আৰু কনভেক্স হলে তাক আমি উত্তল দাপন কওঁ আমি সাধাৰণতে ঘৰত ব্যৱহাৰ কৰা হৈছে প্লেন মিৰৰ আমি কওঁ গতিকে আমাৰ দন্ত চিকিৎসকে যদি ব্যৱহাৰ কৰে হেতু হৈছে কনকেভ যাতে তেওঁ দাঁতৰ আকাৰটো অলপ ডাঙৰকৈ দেখা পায় Question number 7 The universal donor group of blood কোন তেজৰ গ্ৰুপক বিশ্বজনীন ৰক্তদাতা বুলি কোৱা হয় তাৰমানে সেই গ্ৰুপৰ ব্লাড হলে তেওঁ যিকোনো মানুহক দিব পাৰে ইয়াত বিকল্প দিছে O group AB ABB এই চাৰিটা গ্ৰুপৰ কোনটোক আমি ইউনিভাৰ্সাল ডোনৰ গ্ৰুপ অফ ব্লাড বুলি কওঁ আৰু শুদ্ধ উত্তৰ হৈছে O তাৰ O ব্লাড গ্ৰুপ যে সকল ব্যক্তিৰ আছে তেওঁলোকে যিকোনো ব্যক্তিক ব্লাড ডোনেট কৰিব পাৰে Which of the following is used in pencils আমি যেটো পেন্সিল ব্যৱহাৰ কৰো সেই পেন্সিলত নিম্নলিখিত কোনটো থাকে আমি ব্যৱহৃত পেন্সিলত কি ব্যৱহাৰ কৰা হয় ইয়াত বিকল্প দি আছে সিলিকন ফসফৰাছ গ্ৰেফাইট এণ্ড চাৰ্কল শুদ্ধ উত্তৰ হৈছে গ্ৰেফাইট পেন্সিলত গ্ৰেফাইট ব্যৱহাৰ কৰা হয় অপচন নম্বৰ সি শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন which among the following is a huge source of vitamin C ইয়াৰ কোনটোক আমি ভিটামিন সি ৰ ভাল উৎস বুলি কওঁ নিম্নলিখিত কোনটো ভিটামিন সি ৰ ভাল উৎস হয় বা কোনটোৰ পৰা ভিটামিন সি বেছিকৈ পোৱা যায় ইয়াত বিকল্প দি আছে এপল ওয়াটারমেলন ফিশ এন্ড সাইট্রাস ফ্রুট টেঙা ফল আমি যেটো কওঁ গতি আমাৰ এই অপচন যেটো ডি দি আছে টেঙা ফলমূল আমি যেটো কওঁ হেতু হৈছে ভিটামিন সি ৰ ভাল উৎস
Question number 10. Which of the following helps to diagnose a heart problem? হৃদযন্ত্ৰৰ বেমাৰ ধৰা পেলাবলৈ নিম্নলিখিত কোনটো পৰীক্ষা কৰা হয়? যে হাৰ্টৰ যদি প্ৰবলেম হয় মানুহজনৰ এই যিবিলাক নিম্নলিখিত যিকেইটা টেষ্ট আছে কোনটো তেওঁক কৰিব দিয়া হয়? ইয়াত চাওক BCG, ECG, X-ray and CT scan. আমি জানো যে যেতিয়া হাৰ্টৰ এজন বেমাৰী হয় তেখেতক ডক্টৰে ECG কৰিব দিয়ে, ECG টেষ্ট কৰিব দিয়ে। ECG কৰিলে সেই ব্যক্তিজনৰ হাৰ্টৰ কি কণ্ডিশ্যন আছে সেইটো ডক্টৰে গম পাব পাৰে। যেনেকৈ হাত আমাৰ হাড় বা কিবা ভাঙিলে আমি যেনেকৈ এক্সৰে কৰা হয় তেনেকৈ ECG কৰিলে হাৰ্টৰ ৰিলেটেড যিখিনি বেমাৰ আছে সেইখিনি ধৰা পৰে। গতিকে অপশ্যন নম্বৰ বি শুদ্ধ উত্তৰ হ'ব। ECGৰ সম্পূৰ্ণ ৰূপ হৈছে ইলেক্ট্ৰকাৰ্ডিঅগ্ৰাম। ইলেক্ট্ৰকাৰ্ডিয়াম হৈছে ECGৰ আমি সম্পূৰ্ণ ৰূপ আমি যদি কওঁ। Question number 11. Thalassemia is a hereditary disease affecting. Thalassemia নামৰ বংশানুক্ৰমিক বেমাৰ কিহৰ লগত জড়িত? যদি আমি কওঁ যে এই নামৰ মানুহজন থেলাছেমিয়া বেমাৰত ভুগি আছে তেন্তে আমি কি মানে তেওঁৰ কিহৰ লগত সেই বেমাৰ জড়িত বুলি আমি কম? ইয়াত চাওক বিকল্প দি আছে ব্লাড, কিডনি, লাংছ এণ্ড হাৰ্ট। থেলাছেমিয়া শব্দটো হৈছে বেমাৰটো এই ব্লাড তেজৰ লগত জড়িত। গতিকে আমাৰ অপশ্যন এ শুদ্ধ উত্তৰ হ'ব। Question number 12. Which of the following disease is caused by a dog bite? ইয়াত কেইটামান বেমাৰ নাম দি আছে তাৰ কোনটো কুকুৰে কামুৰিলে হয়? কুকুৰে কামুৰিলে নিম্নলিখিত কোনটো বেমাৰ হয়? ইয়াত চাওক বিকল্প দি আছে জণ্ডিছ, পলিঅ', ইনফ্লুৱেঞ্জা এণ্ড ৰেবিছ। আমি নিশ্চয় সকলোৱে জানো যে ৰেবিছ অসমীয়াত যাক জলাতংক বুলি কোৱা হয় এই বেমাৰ কি হয় যদি মানুহক কুকুৰে কামুৰে। বাকী কেইটা নহয়, বাকী কেইটা অশুদ্ধ হয়। Question number 13. Which of the following gases is used to extinguish fire? জুই নুমাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়? ইয়াত চাওক বিকল্প দি আছে হিলিয়াম, নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড। শুদ্ধ উত্তৰ হৈছে কাৰ্বন ডাই অক্সাইড। অপশ্যন নম্বৰ ডি যিটো ডি দি আছে কাৰ্বন ডাই অক্সাইড আমি গেছ নুমাবলৈ ব্যৱহাৰ কৰোঁ। উই ইউজ কাৰ্বন ডাই অক্সাইড টু এক্সটিংগুইছ ফায়াৰ। আমাৰ যিটো ফায়াৰ এক্সটিংগুইচাৰ আছে বেলেগ বেলেগ অফিচবিলাকত দেখা যায় জুই নুমোৱা যিটো ব্যৱস্থা থাকে তাত কি দিয়া থাকে কাৰ্বন ডাই অক্সাইড ভৰা থাকে সেই চিলিণ্ডাৰবিলাকত। Question number 14. Vitamin A is also known as. ভিটামিন A আমি যাক কম এই ভিটামিন A অন্য কি নামেৰে জনা যায়? ইয়াত চাওক বিকল্প দি আছে ৰিবফ্লাভিন, ৰেটিনল, থিয়ামাইন এণ্ড কেলচিফেৰল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন যিটো বি দি আছে ৰেটিনল। ইয়াতে মনত ৰখাৰ এটা সহজ উপায় আছে যে আমি জানো যে ভিটামিন এৰ অভাৱত আমাৰ কি হয় নাইট ব্লাইণ্ডনেছ যাক কুকুৰী কণা বুলিও জনা যায়। এতিয়া চকুৰ লগত ৰেটিনাৰ সম্পৰ্ক আছে গতিকে এই ৰেটিনল শব্দটো এই ভিটামিনৰ অন্য এটা নাম হয়। গতিকে অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ। Question number 15. The study of virus is known as. আমি যে ভাইৰাছ বিভিন্ন বেমাৰৰ ভাইৰাছ থাকে আমি কওঁ সেই ভাইৰাছৰ বিষয়ে যদি অধ্যয়ন কৰা হয় তাক বিজ্ঞানৰ ভাষাত কি কোৱা হয়? সেই বিজ্ঞানৰ সেই শাখাটোক কি বুলি কোৱা হয়? ইয়াত চাওক বিকল্প দি আছে বেক্টেৰিয়লজি, কাৰ্ডিঅলজি, হেমাটলজি এণ্ড ভাইৰলজি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাইৰলজি। আমাৰ ডি যিটো বিকল্প দি আছে ইয়াৰ শুদ্ধ উত্তৰ। দ্য ষ্টাডি অফ ভাইৰাছ ইজ ন'ন এজ ভাইৰলজি। Question number 16. What natural phenomena is measured by Richter scale? কোনটো প্ৰাকৃতিক পৰিঘটনা জুখিবলৈ ৰিখটাৰ স্কেল ব্যৱহাৰ কৰা হয়? ইয়াত বিকল্প দি আছে আমাক সুনামি, সাইক্লোন, আৰ্থকুইক এণ্ড লেণ্ডশ্লাইড। ৰিখটাৰ স্কেল ব্যৱহাৰ কৰা হয় ভূমিকম্পৰ প্ৰাবল্য জোখাৰ কাৰণে, ইণ্টেনচিটি অফ আৰ্থকুইক। গতিকে আমাৰ কি হ'ব অপশ্যন চি শুদ্ধ উত্তৰ হ'ব। Question number 17. Which acid is produced when milk gets sour? যেতিয়া গাখীৰ টেঙা হয় তেতিয়া কি এচিড উৎপন্ন হয়? ইয়াত বিকল্প দি আছে এচিটিক এচিড, টাৰ্টাৰিক এচিড, লেক্টিক এচিড, নান অফ দ্য এবভ। ইয়াৰ শুদ্ধটো হৈছে লেক্টিক এচিড। গাখীৰ টেঙা হ'লে তাৰ পৰা লেক্টিক এচিড উৎপন্ন হয়। Question number 18. The depletion of ozone layer is caused by. কিহৰ বাবে অজন স্তৰ ক্ষতিগ্ৰস্ত হৈছে বা ক্ষতি হৈছে? কাৰ্বন ডাই অক্সাইড, ক্লোৰ'ফ্লুৰ'কাৰ্বন, ছডিয়াম ক্লৰাইড এণ্ড নাইট্ৰাছ অক্সাইড। শুদ্ধ উত্তৰ হ'ব ক্লোৰ'ফ্লুৰ'কাৰ্বন। অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ।
ইয়াত হুইচ অফ দ্য ফলোইং ইজ নট এ কালাৰ ইন ৰেইনবো ৰামধেনুত কোনটো ৰং নাথাকে ইয়াত চাওক বিকল্প দি আছে অৰেঞ্জ ব্লু ভায়োলেট এণ্ড ব্লেক আমি যদি এই চাৰ্টটো চাই কেইটা হৈছে ৰামধেনুত দেখা পোৱা ৰং গতিকে অৰেঞ্জ আমাৰ ইয়াতে আছে ব্লু ইয়াত আমাৰ আছে ভায়োলেট আছে আমাৰ ইয়াতে ব্লেকটো নাই তাৰ মানে আমাৰ যদি ৰামধেনুৰ ৰং 7টা ৰঙৰ ভিতৰত ব্লেক নাথাকে ইয়াত চাওক ৰামধেনুত কি কি ৰং পোৱা যায় ইয়াত আমাৰ এটা চাৰ্ট দি আছে ৰেড অৰেঞ্জ ইয়েলো গ্ৰীণ ব্লু ইণ্ডিগো এণ্ড ভায়োলেট Question number 20. The chemical name of baking soda is baking soda রাসায়নিক নাম কি এত বিকল্প দি আছে সোডিয়াম বাইকার্বনেট সোডিয়াম ক্লোরাইড সোডিয়াম সালফেট এন্ড সোডিয়াম হাইড্রক্সাইড এর শুদ্ধ উত্তর হইছে সোডিয়াম বাইকার্বনেট বেকিং সোডার রাসায়নিক নাম হইছে সোডিয়াম বাইকার্বনেট আজিৰ ভিডিওৰ প্ৰশ্ন ইমানে আপোনালোক আজিৰ ভিডিওৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কেনে পালে কমেন্ট যোগে জনাব বুলি আশা থাকিল আৰু আপোনালোকে দিয়া পৰামৰ্শৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী ভিডিওসমূহ আগবঢ়াবলৈ উন্নত কৰিবলৈ চেষ্টা কৰোঁ বা আগবঢ়াবলৈ চেষ্টা কৰোঁ আৰু আজিৰ এই ভিডিওৰ আপোনালোকে যদি কিবা কৰবাত কোনোবা ইনফৰমেশ্যন ভুল দেখা পাইছে আঙুলি দিলে নথৈনন্ত হ'ম আপোনালোকে বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰ মোৰ চেনেলটি চাই আছে আৰু চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন আপুনি ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিওসমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ এই ভিডিও সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ জনাইছো অশেষ ধন্যবাদ